সাংবাদিক বন্ধুসকল সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে যোৱা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আমাৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছে আৰু কেন্দ্ৰীয় বাজেটে এইবাৰ বহুকেইটা দিশ উন্মোচন কৰিছে। তাৰ লগে লগে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই বাজেটখনে বহু আশা লৈ আহিছে। এই চেগতে মই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে এখন সুদূৰ প্ৰসাৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈতৈষী বাজেট এখন প্ৰস্তুত কৰি আমাৰ ৰাইজক দিছে আৰু তাৰ কাৰণে তেখেতসকলক ধন্যবাদ দি কেইটামান মূল বাজেটৰ কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এই বাজেটখনে সাধাৰণতে বাজেটত এনেকুৱা হয় যে বিভিন্ন কথাত দ্বিধাগ্ৰস্ততা দেখিবলৈ পোৱা যায়। কাম কি হ'ব সেই কথাটো স্পষ্ট নহয়, দ্বিধাগ্ৰস্ততা দেখা যায়। সেইকাৰণে এই বাজেটখনক কোৱা হৈছে যে দ্বিধাৰ পৰা আমি কৰ্মলৈকে, দ্বিধাগ্ৰস্ততা নাই, য'ত কৰ্ম স্পষ্টভাৱেৰে আছে, য'ত ভাষণ দিয়াতকৈ সংস্কাৰৰ কথা কোৱা হৈছে যে আমাৰ অৰ্থনৈতিক সংস্কাৰ বা বিভিন্ন ধৰণৰ সংস্কাৰ আমি কি ধৰণে কৰিম, এই কথাবিলাক তাত বিশেষ উল্লেখ দিছে। আৰু তাৰ উপৰি লোকপ্ৰিয় বা জনপ্ৰিয় হোৱাতকৈ তাক আমি জনগণৰ কাৰণে বাজেটখন প্ৰস্তুত কৰিছে। এইবাৰ বাজেটৰ এটা কথা লক্ষ্য ৰাখিব যে বাজেটৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা বা বাজেটৰ দুই এটা কথা কৈ বিভিন্নজনে বিভিন্ন কথা ক'লে, তাতকৈ বেছি জনগণৰ স্বাৰ্থত বাজেটখনে কেনেকৈ কাম কৰিব পাৰে এই কথাখিনিত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিম যে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই বাজেটখনে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। কাৰণ প্ৰায় 12,500 কোটি টকা উত্তৰ পূবৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পসমূহৰ কাৰণে আবণ্টন দিয়া হৈছে আৰু ইয়াৰ সৰহসংখ্যক উত্তৰ পূৰ্বাঞ্চলৰ এটা মেজৰ পৰ্চন যিটো অসমে পাব। গতিকে 12,500 কোটি টকাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰণে এই বাজেটখনত উল্লেখ কৰা হৈছে। ইয়াত আমাৰ অসম আৰু ত্ৰিপুৰাত আমাৰ ৰেল লাইন, ডবল ৰেল লাইন বা দ্বৈত ৰেল লাইন কৰা বা ইলেক্ট্ৰিফিকেশ্যন বৈদ্যুতিকৰণ কৰাৰ ওপৰত ইয়াত বাজেটত প্ৰায় 200 কোটি টকা দিয়া হৈছে, য'ত অসম আৰু ত্ৰিপুৰাই যথেষ্টখিনি সকাহ পাব। কাৰণ আমাৰ বহু ঠাইত এতিয়াও দ্বৈত লাইন হোৱা নাই ৰেলপথত, আৰু দ্বৈত ৰেল লাইন হোৱা নাই, আৰু দ্বিতীয়তে আমাৰ ইলেক্ট্ৰিফিকেশ্যন হোৱা নাই। এই গোটেই প্ৰকল্পৰ কাৰণে 8,200 কোটি টকা ৰেল বিভাগৰ পৰা আবণ্টন ধৰা হৈছে। গতিকে মই ভাবো যে এই 8,200 কোটি টকাই অসম আৰু ত্ৰিপুৰাৰ দ্বৈত ৰেল লাইন নিৰ্মাণ আৰু বিদ্যুতিকৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব। গুৱাহাটী বিমানবন্দৰৰ ওচৰৰ উন্নয়নৰ কাৰণেও 3,000 কোটি টকাৰ আবণ্টন দিয়া হৈছে। আটাইতকৈ ভাল খবৰটো এইটোৱে যে গুৱাহাটী স্মাৰ্ট চিটিৰ কাৰণে এইবাৰ বাজেটত 1,800 কোটি টকা দিয়া হৈছে। গুৱাহাটীৰ স্মাৰ্ট চিটিৰ কাৰণে 1,800 কোটি টকা এখন বাজেটত দিয়াটো অত্যন্ত আনন্দৰ বিষয় বা আমাৰ গুৱাহাটীবাসী বা অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। আপোনালোকে জানে যে ভাৰত নেটৰ যিটো 3rd ফেজ সংযোজন, ডিজিটেল সংযোজনৰ কাৰণে 2,200 কোটি টকা এই বাজেটত ধৰা হৈছে। গতিকে আমাৰ ইয়াতে যেনেকে আমি ৰোডৱে, হাইৱেৰ কথা কওঁ, ৰোড ডেভেলপমেণ্টৰ কাৰণে 12,500 কোটি টকা, আৰু হাইৱে ইণ্টাৰনেট ডেভেলপমেণ্টৰ কাৰণে বা ইণ্টাৰনেট কানেক্টিভিটি ডেভেলপমেণ্টৰ কাৰণে ভাৰত নেটৰ জৰিয়তে 2,200 কোটি টকা। গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমখনক চাৰিওদিশেৰে কানেক্টিভিটি বঢ়াবৰ কাৰণে আজি এই বাজেটত ব্যৱস্থা ৰখা হৈছে। সেইকাৰণে আমি বিত্তমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে, আপোনালোকে জানে যে পৰ্যটন ক্ষেত্ৰখনত আমাৰ অসমে যোৱা কেইটামান বছৰত অতি দ্ৰুত গতিত আগবাঢ়িছে। এই দ্ৰুত গতিত পৰ্যটন ক্ষেত্ৰখনৰ কথা লক্ষ্য ৰাখি পৰিৱেশ বন্ধু বা পৰ্যটন উদ্যানৰ কাৰণে কাজিৰঙাৰ ঔদ্যোগিক ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে 800 কোটি টকা আবণ্টন দিয়াটো আমাৰ কাৰণে পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে এটা ডাঙৰ উল্লেখনীয় খবৰ। ঠিক তেনেদৰে বৌদ্ধ চাৰ্কিট বা আমি যিটো বুদ্ধিষ্ট চাৰ্কিট বুলি কওঁ, এই বুদ্ধিষ্ট চাৰ্কিটৰ কাৰণে এইবাৰ 1,200 কোটি টকা বাজেটত আবণ্টন দিয়া হৈছে আৰু বুদ্ধিষ্ট চাৰ্কিটত অসমখনো ইনক্লুড হৈ আছে। অসমত বুদ্ধিষ্ট চাৰ্কিটত যিকেইটা ধৰ্মীয় অনুষ্ঠান আছে এইবিলাক ইনক্লুড হ'ব। গতিকে অসমে তাৰ পৰা লাভান্বিত হ'ব। গতিকে আমি ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ক্ৰুজ টুৰিজিমৰ কাৰণে 350 কোটি টকা,
এইটো ব্ৰহ্মপুত্ৰত আমি ৰিভাৰ টুৰিজিমটো আমি ডেভেলপ কৰাৰ কাৰণে যথেষ্ট কাম কৰি থকা হৈছিলে। ইয়াৰ লগত কেন্দ্ৰ চৰকাৰে ৰিভাৰ টুৰিজিমক আগবঢ়াই নিবৰ কাৰণে ৩৫০ কোটি টকাৰ আবণ্টনে আমাক নিশ্চয়কৈ এটা সুন্দৰ বাৰ্তা দিব বুলি মই ভাবোঁ। শিক্ষা আৰু স্কিল এডুকেশ্যনৰ ক্ষেত্ৰত নতুন নতুন চিন্তা চৰ্চা কৰা হৈছে। গুৱাহাটী IITIত আমি কিছু লেব স্থাপনৰ কথা কৰা হৈছে আৰু এইবাৰ অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰে প্ৰতিখন জিলাতে মহিলাসকলৰ কাৰণে কন্যা ছাত্ৰী নিবাস বনোৱাৰ কাৰণে 1000 কোটি টকাৰ পেকেজ এটা দিয়া হৈছে, য'ত প্ৰতিখন জিলাতে কন্যা ছাত্ৰী নিবাস তাৰমানে আমি মহিলাৰ কাৰণে হোষ্টেল, গাৰ্লছ হোষ্টেল বনোৱাৰ কথাটো কোৱা হৈছে। ঠিক অসমত আয়ুৰ্বেদ কেন্দ্ৰ এটাৰ স্থাপনৰ কথা কোৱা হৈছে। এই ধৰণে আমি বিভিন্ন ধৰণৰ টুৰিজিম চেক্টৰত আমাৰ এই বাজেটখনত উল্লেখ কৰা হৈছে। অসমত কৃষি আৰু গ্ৰামোন্নয়নৰ কাৰণে অসমৰ চাহ উদ্যোগৰ কাৰণে 1000 কোটি টকা সহায় কৰাৰ কথা কোৱা হৈছে, য'ত বিভিন্ন ধৰণৰ চাহ উদ্যোগৰ লগত জড়িত আঁচনি এই ব্যৱস্থাৰ জৰিয়তে হ'ব। জৈৱ কৃষি অভিযানৰ কাৰণে 1200 কোটি টকা তাত গোটেই ভাৰতবৰ্ষত অসমো ইনক্লুড হৈ থাকিব। জৈৱ কৃষি অভিযানটো আমাৰ ভৱিষ্যতৰ কাৰণে এটা ভাল সংকেত যে আমি সেই ধৰণে অৰ্গেনিক ফাৰ্মিং বা বায়' ফাৰ্মিঙলৈকে আমি যাব বিচাৰিছোঁ। PMGSৰ অধীনত গ্ৰামীণ পথ নিৰ্মাণৰ কাৰণে 2000 কোটি টকাৰ আবণ্টন এইবাৰ বাজেটত দিয়া হৈছে। গতিকে এইবিলাকে আমাৰ গ্ৰাম্য ৰাস্তাসমূহত আগবঢ়াই নিয়াত সহায় কৰিব। আত্মসহায়ক গোট আছে যিবিলাক আমি চেল্ফ হেল্প গ্ৰুপৰ কাৰণে এইবাৰ বাজেটত 500 কোটি টকা দিয়া হৈছে, য'ত লাখপতি দিদিৰ কথা কোৱা হৈছে। এই লাখপতি দিদিৰ ক্ষেত্ৰত আমি ইতিমধ্যে অসমত লাখপতি বাইদেউৰ কাৰণে আমি অসম চৰকাৰৰ কাম কৰি আছে। এইবাৰ কেন্দ্ৰ চৰকাৰেও লাখপতি দিদিৰ কাৰণে বা আত্মসহায়ক গোটবিলাকৰ উন্নয়নৰ কাৰণে 500 কোটি টকাৰ এক পেকেজ ইয়াত ৰাখিছে। আমাৰ কাৰণে এটা ভাল খবৰ যে স্বাস্থ্য আৰু সামাজিক কল্যাণ বিভাগত গুৱাহাটীৰ এইমছৰ বিস্তাৰৰ কাৰণে, এইমছখন ডেভেলপমেণ্টৰ কাৰণে 1500 কোটি টকা এই বাজেটত দিয়া হৈছে। গতিকে আপোনালোকে হয়তো জানে যে আমাৰ নলবাৰীৰ পৰা একেবাৰে ওচৰত চাংচাৰিত আমাৰ এইমছ, এই এইমছৰ ডেভেলপমেণ্ট অলৰেডি এইমছ চলি আছে, তাৰ ডেভেলপমেণ্টৰ কাৰণে 1500 কোটি টকা। আৰু অসমত কেঞ্চাৰ প্ৰতিষ্ঠান, আমি যিটো কেঞ্চাৰ কেয়াৰ, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে কেঞ্চাৰৰ কাৰণে গোটেই চাউথ ইষ্ট এছিয়াৰ যাতে কেঞ্চাৰ ট্ৰিটমেণ্টৰ হাব অসম হ'ব পাৰে, সেই দিশেৰে আমাৰ চৰকাৰে কেঞ্চাৰ কেয়াৰ প্ৰতিষ্ঠানৰ জৰিয়তে কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে ইনষ্টিটিউট বা হস্পিটেলবিলাক নিৰ্মাণ কৰি আছে। আৰু ভৱিষ্যতৰ কেঞ্চাৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে 800 কোটি টকা, তাৰ লগে লগে টেলিমেডিচিন কেন্দ্ৰসমূহৰ কাৰণে 200 কোটি টকা, এই ধৰণে এক বিশেষ পুঁজিৰ ব্যৱস্থা কৰি আমাক সঁচাকৈ উত্তৰ পূববাসীক আনন্দিত কৰিছে আৰু উত্তৰ পূববাসীক ভৱিষ্যত এটা সুৰক্ষিত কৰি বা ভৱিষ্যত উন্নয়নৰ দিশত আগবাঢ়ি যাব বুলি আমি আশা কৰিব পাৰোঁ। আমাৰ অঞ্চলৰ আগত যিটো ডোনাৰৰ ফাণ্ড বা আমি NLCPI এই ধৰণৰ যিবিলাক ফাণ্ড আছিল, নেচিটছৰ জৰিয়তে 2500 কোটি টকা আমাৰ মানে অসমে এই ধৰণৰ মানে ডোনাৰৰ কাৰণে দিয়া হৈছে, য'ত নেচিটছত তাত আমি অসমে যিহেতু এখন মেজৰ ষ্টেট, গতিকে তাৰ পৰা আমি যথেষ্ট সহায় পাম। তাৰ লগে লগে বস্ত্ৰ উদ্যানৰ কাৰণে, উদ্যান স্থাপনৰ কাৰণে অসম আৰু ত্ৰিপুৰাৰ কাৰণে এক বাজেট আবণ্টন দিয়া হৈছে। অসমত মানে শিল্প কৰিডৰ বা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ কাৰণে 700 কোটি টকা, কাৰণ আপোনালোকে জানে যে অসমত আমি বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল বনোৱাৰ কথা পৰিকল্পনা কৰি আগবাঢ়িছে। বিশেষকৈ আমি আৰ্মি বা ডিফেন্স ইণ্ডাষ্ট্ৰীৰ কথাটো আমি বিশেষভাৱে গুৰুত্ব দি আছো, আৰু সেইকাৰণে এই ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ কাৰণে 700 কোটি টকা। আৰু উত্তৰ পূবৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপৰ কামসমূহৰ কাৰণে নতুন যুৱ প্ৰজন্মই যাতে নতুন নতুন ইনোভেশ্যন বিলাক আৰম্ভ কৰিব পাৰে, তাৰ কাৰণে 800 কোটি টকাৰ ষ্টাৰ্টআপৰ তহবিল বা ষ্টাৰ্টআপৰ মূলধন দিয়াটো এক বিশেষ উদ্যোগ বুলি মই কওঁ। বিশেষকৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী সীতাৰমণ ডাঙৰীয়াৰ এটা বিশেষ উদ্যোগ বুলি ক'ব লাগিব। গতিকে মই পৰিৱেশৰ ক্ষেত্ৰত বা আমাৰ যি বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকে জানে যে ইয়াৰ আগতেও অসমত আমাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান নিয়ন্ত্ৰণৰ কথা স্পষ্টতাৰে কৈ গৈছিলে। অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে ব্ৰহ্মপুত্ৰৰ যিবিলাক
ডাউন ষ্ট্ৰীম বা অৱবাহিকাৰ কাৰণে ব্যৱস্থাপনাৰ কাৰণে 1,500 কোটি টকাৰ আবণ্টন। গতিকে ইয়ে ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ স্থায়ী সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এক বিশেষভাৱে আগবঢ়াই নিব বুলি মই ভাবো। আৰু আমাৰ ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে যিবিলাক আমি ৰিনিউৱেবল এনাৰ্জি বুলি কওঁ, সেই এনাৰ্জিৰ কাৰণে আমাৰ 800 কোটি টকাৰ আবণ্টন। তাৰপিছত ফৰেষ্ট ৰিজাৰ্ভসমূহৰ কাৰণে 1,000 কোটি টকাৰ আবণ্টন। এই ধৰণৰ যথেষ্ট উল্লেখনীয় কথা, উল্লেখনীয় ক্ষেত্ৰখনত আমাৰ কেন্দ্ৰীয় বাজেটে এইবাৰ সামৰি লৈছে। আৰু সেইকাৰণে মই বিশেষভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ অসম হিতৈষী এখন বাজেট আৰু অসমৰ সকলো ক্ষেত্ৰ, বিশেষকৈ কমিউনিকেশ্যন, ৰাস্তা ঘাটৰ পৰা আই কমিউনিকেশ্যনলৈকে, ইণ্ডাষ্ট্ৰীৰ পৰা হস্পিটেললৈকে এই সকলো দিশতে সামৰি লৈ এখন সুন্দৰ বাজেট দিছে। তাৰ কাৰণে আমি কেন্দ্ৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মই আপোনালোকৰ মাজেৰে অসমৰ জনসাধাৰণকো মূল কথাখিনি, অসম কেন্দ্ৰিক বাজেটখনত যিখিনি মুখ্য কথা আছে সেইখিনি কথা আপোনালোকৰ জৰিয়তে অৱগত কৰাইছো। মই সকলোকে ধন্যবাদ দিছো।